প্ৰেম নামৰ নদীখন প্ৰবাহমান। সোঁতৰ পথত কোনে কাক লগ পাব আপোনাৰ মোৰ কল্পনাৰ বাহিৰত, কাৰণ এয়া ঈশ্বৰৰ মহিমা। পুৱা 6 বজাত মহানগৰীৰ পৰা উজনিমুৱা জনশতাব্দী ট্ৰেইনখনৰ লগত জড়িত আৱেগবোৰ আজিও হৃদয় কোঠালিত বিৰাজমান। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। দেখিলো তোমাকে মই দেহতে থাকিলে জুই, আবেশে আবেশে ৰৈ নাথাকো বাৰু। লাগিব লাগিব তোমাকে, ঝক 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 ৰেল চলে চলে মোৰ বুকুতে। ধুম 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 ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেল হেল্ল'। হেল্ল', আহিছা নাই? নাযাওঁ। নাহি যাবি ক'ত? নাজানো। সঁচাই কৈছনে নাহো বুলি, নে ধেমালি কৰিছ? তুমিতো মোৰ কলেজৰ এফাল, আৰু সেই কলেজৰ গাড়ী জানো বিনোদ জীয়াই থাকিব? মেকআপ কৰা ফটোকেইখন চাই কলিজাৰ এফাল বুলি কৈছ? এবাৰ দেখা পালেহে গম পাবি। সময় বেছি নাই। ঠিক আছে, তুমি আহা, মই ৰেডি হওঁ। বহু দিনৰ মূৰত সপোন সপোন লগা আশা এটা যেতিয়া পূৰণ হোৱাৰ পথত ৰয়, তেতিয়া আনন্দৰ সীমা হোৱাটো স্বাভাৱিক। সপোন সপোন লগা মুহূৰ্ত এটা বাস্তৱিকৰ দৌৰত। ফাগুনৰ বতৰত এসাগৰ অনুভূতি লৈ তাই ৰৈ থাকিব ষ্টেচনৰ কাষত, তাতে আকৌ প্ৰথমবাৰলৈ। ভাবিয়ে ভাল লাগেচোন, ছ'চিয়েল মিডিয়াত ফোন নাম্বাৰ লৈ এটি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব বুলি সপোনতো ভবা নাছিলোঁ। পিছে নিয়তিৰ যি পৰিহাস, কোনে বাধা দিব পাৰে? হেল্ল'। ট্ৰেইনৰ এখন শুনিছা? অঁ, মই গৈ আছোঁ, 5 মিনিটত গৈ পাই আছোঁ। তুমি ষ্টেচনৰ চকীতে অলপ বহাচোন। অ'কে, আহা। সাত ঘণ্টাৰ বাদ বিনোদৰ অত্যন্ত ভাগৰ লাগিছিল যদিও বুকুৰ থপথপনিয়ে অনুধাৱন কৰিবলৈ দিয়া নাই। উজনিমুৱা পথত পাই অহা সেউজীয়া সেউজীয়া পাহাৰৰ মনোৰম দৃশ্য যেন আজিহে উপভোগ কৰিব পাৰিলোঁ। বহুবাৰ এনেকৈয়ে ট্ৰেইনত যাত্ৰা কৰিছোঁ যদিও এইবাৰ আটাইতকৈ সুকীয়া, কাৰণ মতলীয়া ফাগুনৰ ৰঙীন সুবাসত কোমল উশাহ। ফাগুন যে ফাগুন, মধুৰ সুবাস, প্ৰেমৰ লহৰ। মনতে আজি মোৰ কিহৰে শিহৰণ জাগে, এই মুঠি সপোনে কতে উৰা মাৰে। তুমিও বহিলাহি মোৰ এই কাষতে,
কিনো কওঁ আজি মই তোমাক নোকোৱাকে অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ। মই নামিলোঁ তুমি ক'তনো 1 মিনিট ৰ'বাচোন মই ষ্টেচনৰ ভিতৰত জাষ্ট সোমাইছোঁ ঝিমঝিম বৰষুণৰ মধুৰ সুবাসত তুমি আৰু মই একেলগে তিতিম চোলাযোৰ চেকিব দোকানেৰে বৈ অহা পানীয়ে দুভৰি চুব তোমাৰ বগা চাৰ্টটো হঠাৎ নীলা হৈ গ'ল যে চাইছিলোঁ চিনিব পাৰ নে নোৱাৰো তোমাক চকুৰে নহয় হৃদয়েৰে বিচাৰোঁ এনেদৰেই দুয়োৰে প্ৰথম মিলন হ'ল পৰৱৰ্তী সময়ত কি হয় জানিবলৈ অপেক্ষা কৰক দ্বিতীয় খণ্ডলৈ